চামগুৰিত জব্দ চোৰাং কাঠ ভৰ্তি এখন ডিৱাই বাহন। চামগুৰি আৰক্ষীয়ে জব্দ কৰে বাহনখন। নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰকুপ পাহাৰৰ পৰা চামগুৰিলৈ আনি থকা অৱস্থাত 127 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰে বাহনখন। জব্দকৃত বাহনখনৰ পৰা উদ্ধাৰ হয় প্ৰায় লক্ষাধিক টকাৰ ফান্তা। বাহনখনৰ নাম্বাৰ AS02BC9043। পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠ ভৰ্তি বাহনখন হালনা আঞ্চলিক বন বিভাগৰ হাতত গতাই দিয়ে। চামগুৰি আৰক্ষী থানায় পেট্ৰলিঙত পাইছে, পাই তাৰপিছত এতিয়া আমাক চমজালে, আমি চমজি ল'লোঁ। চাপানলা ফৰেষ্ট গাড়ীখন পাইছে নাই, এতিয়া আমি জাষ্ট চমজি লৈছোঁহে, এতিয়া ইনভেষ্টিগেশ্যন কৰিম। তাৰপিছত এনেতো দেখাত আমিতো মেজাৰমেণ্ট কৰা নাই, 50,000 মান হ'ব। তেনেকুৱাতো আমি পোৱা নাই, হয় কেতিয়াবা দুই এটা মিছ হ'ব পাৰে। কালি আমি বেলেগ ডিউটি এটা আছিল, সেইটো সুযোগ লৈ তেওঁলোকে এইটো কাম কৰিলে আৰু ভালেই হ'ল, পুলিচে পাই গ'ল।